তোমালোকে এইদৰে ভিডিঅ'টো এটা লাইক কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্ট বক্সত ক্লিক কৰি এটা কমেণ্ট কৰিবা। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টিত মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 7 ছায়েন্সৰ যিটো 5 নম্বৰ লেচন আছে সেই লেচনটোৰ কুৱেশ্যন আনচাৰ কেইটা। প্ৰথমে তোমালোকক কুৱেশ্যন আনচাৰ কেইটা ইংৰাজীত দেখাই দিম আৰু বুজাই দিম, তাৰপিছত অসমীয়াত দেখাই দিম আৰু বুজাই দিম, ঠিক আছে? গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা। প্ৰথম 25 মিনিটমান কুৱেশ্যন আনচাৰ কেইটা মই তোমালোকক ইংৰাজীত দেখাই দিম, তাৰপিছত একেবাৰে ধুনীয়াকৈ তোমালোকক অসমীয়াটো কুৱেশ্যন আনচাৰ কেইটা বুজাই দিম। অ'কে, তো তোমালোকে ভিডিঅ'টো একেবাৰে ইণ্ডলৈকে চাই থাকিবা। তো বলা এতিয়া কুৱেশ্যন আনচাৰ কেইটা ইংৰাজীত প্ৰথমে আলোচনা কৰা আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক 1 নম্বৰত দিছে ড্ৰ ইন ইউৰ নোটবুক দ্য চিম্বলছ টু ৰিপ্ৰেজেণ্ট দ্য ফলোয়িং কম্পনেণ্টছ অফ ইলেক্ট্ৰিকেল চাৰ্কিটছ। তাৰমানে তোমালোকক ইয়াত তলত কেইটামান বৈদ্যুতিক বৰ্তনীৰ উপাদানৰ নাম দিছে, ঠিক আছে? তো এই উপাদানসমূহক কি কি চিম্বলেৰে প্ৰকাশ কৰা হয়, এই চিম্বলবিলাক তোমালোকৰ টোকা বহীত লিখিবলৈ দিছে। চোৱা, উপাদানকেইটাৰ নাম কানেক্টিং ৱেয়াৰ্ছ, ঠিক আছে, অৰ্থাৎ সংযোগী তাঁৰ, ছুইচ ইন অফ পজিশ্যন, ঠিক আছে, বন্ধ অৱস্থাত থকা ছুইচ, বাল্ব, চেল, ছুইচ ইন অন পজিশ্যন এণ্ড বেটাৰী। তো এইবিলাকৰ যদি চিম্বলবিলাক লিখা হয় বা চিহ্নবিলাক যদি লিখা হয় তেনেহ'লে এনেকুৱা হ'ব। কানেক্টিং ৱেয়াৰ্ছবিলাকক এনেকুৱা সৰল ৰেখাৰে দেখুওৱা হয়, ঠিক আছে, আৰু ছুইচ ইন অন পজিশ্যন অৰ্থাৎ অন অৱস্থাত থকা ছুইচ এটাক এনেকুৱা চিম্বলেৰে দেখুওৱা হয়, ঠিক আছে, এনেকুৱা চিম্বলেৰে ৰিপ্ৰেজেণ্ট কৰা হয়। নেক্সট আছে বাল্ব এটাক এনেকুৱা চিম্বলেৰে দেখুওৱা হয়, এনেকুৱা চিম্বলেৰে, ঠিক আছে, আৰু গ্ল' কৰি থকা অৰ্থাৎ জ্বলি থকা বাল্ব এটাক এনেকুৱা চিম্বলেৰে দেখুওৱা হয়। নেক্সট চোৱা চেল মানে কোষ এটাক এনেকুৱা চিম্বলেৰে দেখুওৱা হয়। এই যিটো দীঘল লাইন, এইটোৱে চেলটোৰ পজিটিভ টাৰ্মিনেলক ৰিপ্ৰেজেণ্ট কৰে আৰু এইটোৱে নেগেটিভ টাৰ্মিনেলক ৰিপ্ৰেজেণ্ট কৰে। নেক্সট আছে ছুইচ ইন অফ পজিশ্যন। যেতিয়া ছুইচ এটা অফ পজিশ্যনত থাকে অৰ্থাৎ বন্ধ অৱস্থাত থাকে তেতিয়া তাক এনেকুৱা চিম্বলেৰে দেখুওৱা হয়। নেক্সট আছে বেটাৰী এটাক এনেকুৱা চিম্বলেৰে দেখুওৱা হয়, ঠিক আছে? এতিয়া 2 নম্বৰত চোৱা, 2 নম্বৰ তোমালোকক দিছে ড্ৰ দ্য চাৰ্কিট ডায়েগ্ৰাম টু ৰিপ্ৰেজেণ্ট দ্য চাৰ্কিট shown in figure 5.21, ঠিক আছে? তাৰমানে তোমালোকক কৈছে যে এই যিটো 5.21 চিত্ৰ আছে এই চিত্ৰত দেখুওৱা বৰ্তনীটো বুজাবলৈ এটা বৰ্তনী চিত্ৰ আঁকা। তো এই ওপৰত যিবিলাক চিম্বল কৰা হৈছে তোমালোকক দেখুওৱা হৈছে। তো সেই চিম্বলবিলাক বেছিকেলি ইউজ কৰিব লাগিব। সেইটো এটা চেল হয়, চেলৰ সলনি যিটো চেলৰ চিম্বল আছে সেইটো ইউজ কৰিব লাগিব, বুজিছা? তাৰপিছত বাল্বৰ সলনি বাল্বৰ যিটো চিম্বল, এইটো এটা ছুইচ হয়, ছুইচৰ সলনি ছুইচৰ চিম্বল, এইবিলাক কানেক্টিং ৱেয়াৰ হয়, ঠিক আছে? তো তোমালোকে যিটো ডায়েগ্ৰাম লিখিব লাগিব সেই ডায়েগ্ৰামটো এইধৰণে লিখিবা, ঠিক আছে? ফিগাৰ 5.21 বুলি লিখি দিবা তলত। তো এইটো হৈছে বাল্ব, এই গোটেইখিনি হৈছে কানেক্টিং ৱেয়াৰ অৰ্থাৎ সংযোগী তাঁৰ, আৰু এইটো হৈছে ছুইচ আৰু এইটো হৈছে চেল, ঠিক আছে? তো এইটো ধুনীয়াকৈ তোমালোকে লিখিবা। এতিয়া 3 চোৱা, তোমালোকক 3 দিছে যে ফিগাৰ 5.22 shows 4 cells fixed on a board. Draw lines to indicate how you will connect their terminals with wires to make a battery of 4 cells. তো তোমালোকে নিশ্চয় জানা যে যেতিয়া এটাতকৈ বেছি চেল একেলগে সংযোগ কৰা হয় তেতিয়া তাক আমি বেটাৰী বুলি কওঁ, ঠিক আছে? তো ইয়াত তোমালোকক 4টা চেল দিছে। তো এই চেলকেইটা সংযোগ কৰি এটা বেটাৰী বনাবলৈ চেলকেইটা কেনেকৈ সংযোগ কৰিব লাগিব, অৰ্থাৎ কোনটো টাৰ্মিনেলৰ সৈতে বা কোনটো মেৰুৰ সৈতে কোনটো মেৰু লগাব লাগিব, ঠিক আছে? সেইটো তোমালোকক কৰিবলৈ দিছে, এনেকৈ মানে লগাই দেখুৱাবলৈ দিছে, ঠিক আছে? তো তোমালোকে ইয়াৰ উত্তৰটো এইদৰে লিখিবা। তোমালোকে এটা কথা সদায় মনত ৰখাই থৈ দিবা যে বেটাৰী এটাৰ পজিটিভ টাৰ্মিনেলৰ সৈতে আনটো বেটাৰীৰ নেগেটিভ টাৰ্মিনেল লগ লাগে। তো চোৱা, এইটো চোৱা নেগেটিভ চাইন আছে, মানে মাইনাছ চিন আছে, মাইনাছ চিনে নেগেটিভ টাৰ্মিনেলক বুজাইছে, ঠিক আছে? তো ইয়াৰ চোৱা, ইয়াৰ পৰা নেগেটিভ টাৰ্মিনেলৰ পৰা ওলাই আহি পজিটিভ টাৰ্মিনেলত লগ লাগিছে, তাৰপিছত এইটো চেলৰ পৰা অৰ্থাৎ নেগেটিভ টাৰ্মিনেলৰ পৰা চেলটোৰ
এইটো সেলৰ পজিটিভ টাৰ্মিনাললৈ যাব তাৰপিছত নেগেটিভ টাৰ্মিনালৰ পৰা পজিটিভ টাৰ্মিনাল তাৰপিছত নেগেটিভ টাৰ্মিনালৰ পৰা পজিটিভ টাৰ্মিনাল এনেকৈ লগ লাগি থাকিব তোমালোকৰ ইচ্ছা যিমানবোৰ বেটাৰী সেল লগ লগাব বিচৰা লগ লগাব পাৰিবা ঠিক আছে জাস্ট পজিটিভ টু নেগেটিভ নেগেটিভ টু পজিটিভ তেনেকুৱা হ'ব লাগে ঠিক আছে সো এইটো তোমালোকে লিখি ল'বা উত্তৰবিলাক একেবাৰে ইজি হয় তোমালোকে পাঠটো ভালকৈ পঢ়িলে এইবিলাক মুখস্থ কৰাৰ কোনো দৰকাৰ নাই যেনেকৈ কুৱেশ্যনবিলাক আহে তোমালোকে বাছ এটা কথা মনত ৰখাই থ'লেই হ'ল যে পজিটিভ টাৰ্মিনালৰ সৈতে নেগেটিভ টাৰ্মিনাল লগ লগাব লাগিব ঠিক আছে এইটোৱেই মানে মেইন ফেক্ট তো এতিয়া চাইড চোৱা চাই তোমালোকক দিছে দ্য বাল্ব ইন দ্য চাৰ্কিট shown in figure 5.23 does not glow তো চোৱা এটা ফিগাৰ দিছে তোমালোকক চোৱা 5.23 তো এই ফিগাৰটোত বাল্বটো গ্লো কৰা নাই বুলি কৈছে অৰ্থাৎ এনেকৈ জ্বলি উঠা নাই বুলি কৈছে তো তাৰপিছত কৈছে কেন ইউ আইডেণ্টিফাই দ্য প্ৰব্লেম তোমালোকক কৈছে যে তোমালোকে প্ৰব্লেমটো আইডেণ্টিফাই কৰিব পাৰা নে অৰ্থাৎ যিটো ইয়াত হেৰি আছে অসুবিধা আছে এই অসুবিধাটো উলিয়াব পাৰা নে কিয় মানে বাল্বটো জ্বলা নাই তোমালোকক সুধিছে মেক নেচেচেৰি চেঞ্জেছ ইন দ্য চাৰ্কিট টু মেক দ্য বাল্ব গ্লো তো চোৱা ইয়াত বাল্বটো গ্লো কৰা নাই তোমালোকক কৈছে যে ইয়াত প্ৰব্লেমটো কি হৈছে এইটো তোমালোকে আইডেণ্টিফাই কৰিব পাৰিবানে নাই ঠিক আছে তাৰপিছত ইয়াত চেঞ্জেছ কৰিবলৈ কৈছে আৰু চাৰ্কিটটো এনেকৈ বনাবলৈ দিছে যাতে বাল্বটো গ্লো কৰে এনেকৈ যাতে জ্বলি উঠে ঠিক আছে তো চোৱা মই তোমালোকক অলৰেডি কৈ আহিছোঁ যিটো আগৰ কুৱেশ্যন সেই কুৱেশ্যনটোৰ আনচাৰত যে দুটা বা তাতোধিক বেটাৰী যেতিয়া লগ লাগে তেতিয়া এটা বেটাৰীৰ পজিটিভ টাৰ্মিনেলৰ সৈতে আনটো বেটাৰীৰ নেগেটিভ টাৰ্মিনেল লগ লগাব লাগে হয়নে তো চোৱা ইয়াত পজিটিভ টু পজিটিভ লগ লাগি আছে অৰ্থাৎ এই বেটাৰীটোৰ পজিটিভ টাৰ্মিনেলৰ সৈতে এই বেটাৰীটোৰ পজিটিভ টাৰ্মিনেল লগ লাগি আছে সেইকাৰণে বাল্বটো গ্লো কৰা নাই ঠিক আছে যদি এই বেটাৰীটো সেলটো যদি ওলোটাই দিয়া হয় এইটো যিটো টাৰ্মিনেল আছে নেগেটিভ টাৰ্মিনেল সেইটোক যদি পজিটিভ টাৰ্মিনেলৰ সৈতে লগ লগাই দিয়া হয় আৰু পজিটিভ টাৰ্মিনেলটো যদি ইফালে আহি যায় তেনেহ'লে এই বাল্বটো গ্লো কৰিব কাৰণ চাৰ্কিটটো কমপ্লিট হ'ব ঠিক আছে তো তোমালোকে উত্তৰ দি লিখিবা প্ৰব্লেম ইন দিছ চাৰ্কিট ইজ দ্য কম্বিনেশ্যন অফ টু চেলছ ইন দ্য চাৰ্কিট পজিটিভ টাৰ্মিনেল অফ ওৱান চেল শুড বি connected with negative terminal of other to make the bulb glow ঠিক আছে এইটো হৈছে প্ৰব্লেম ঠিক আছে এতিয়া প্ৰব্লেমৰ সলিউশনটো তোমালোকে ইয়াত দেখাই দিবা ধুনীয়াকৈ ঠিক আছে চোৱা নেগেটিভ টাৰ্মিনেলৰ সৈতে পজিটিভ টাৰ্মিনেল লগোৱা হৈছে হয়নে আৰু সুইচটো ক্লোজ কৰা আছে ঠিক আছে অৰ্থাৎ অন অৱস্থাত আছে গতিকে তোমালোকে চিত্ৰটো আঁকোতে ন ইয়াত এনেকৈ গ্লো কৰি থকা দেখাই দিবা ঠিক আছে এই চিত্ৰটো অলপ ইনকমপ্লিট হৈ আছে তোমালোকে হেৰি কৰোঁতে চিত্ৰটো আঁকোতে ডায়েগ্ৰামটো আঁকোতে এনেকুৱা বাল্বটো গ্লো কৰা দেখাই দিবা ঠিক আছে তো এতিয়া বলা নেক্সট কুৱেশ্যনটো কি আছে সেইটোত চাওঁ চোৱা তোমালোকৰ নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5ত তোমালোকক দিছে নেম এনি টু ইফেক্টছ অফ ইলেক্ট্ৰিক কাৰেণ্ট ঠিক আছে অৰ্থাৎ তোমালোকক কৈছে যে বিদ্যুৎ প্ৰবাহৰ যিকোনো দুটা ক্ৰিয়াৰ নাম লিখা তো যেতিয়া কোনো এটা ৱায়াৰৰ মাজেৰে বিদ্যুৎ পাৰ হয় তেতিয়া সেই ৱায়াৰটোৱে কেনেকুৱা ইফেক্ট শ্ব' কৰে সেইটো তোমালোকক সুধিছে ঠিক আছে তো তেনেকুৱা মানে দুটা ইফেক্টৰ নাম লিখিবলৈ দিছে তোমালোকে লিখিবা যে ইলেক্ট্ৰিক কাৰেণ্ট হেজ দ্য ফলোয়িং ইফেক্ট তো তোমালোকে এই দুটা ইফেক্ট লিখি দিবা যে ইলেক্ট্ৰিক কাৰেণ্ট কেন গিভ ৰাইজ টু হিটিং এণ্ড লাইটিং নেক্সট আছে যে ইলেক্ট্ৰিক কাৰেণ্ট কেন কনভাৰ্ট এ straight conductor into a temporary magnet ঠিক আছে সো বলা নেক্সট কুৱেশ্যনটো কি আছে চাওঁ কুৱেশ্যন 6ত চোৱা কুৱেশ্যন 6ত তোমালোকক দিছে when the current is switched on through a wire a compass needle kept nearby gets deflected from its north south position explain ओके तो তাৰমানে তোমালোকক কৈছে যে এডাল তাৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'লে তাৰডালৰ নিকটৱৰ্তী চুম্বক হলা এডাল উত্তৰ দক্ষিণ অৱস্থানৰ পৰা বিক্ষেপিত হয় ব্যাখ্যা কৰা তো ধৰি লোৱা এটা কম্পাছ ৰখাই থোৱা আছে ঠিক আছে ওকে আৰু ইফালে এটা তার গৈছে যোনটো তাৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হৈ আছে তো আমি সকলোৱে জানো যে যেতিয়া কোনো এটা তাৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয় তেতিয়া সেই তাৰটো মেগনেটলৈ ৰূপান্তৰিত হৈ যায় অৰ্থাৎ চুম্বকলৈ ৰূপান্তৰিত হৈ যায় ৰাইট সো
যেতিয়া তাঁৰটোৰ মাজেৰে বিদ্যুৎ পাৰ হৈ থাকিব এইটো চুম্বকলৈ ৰূপান্তৰিত হৈ যাব আৰু মেগনেটৰ যিটো নিডল সেইটো চুম্বকীয় পদাৰ্থৰে তৈয়াৰী হয় আমি সেইটো চুম্বকেই হয় ঠিক আছে আৰু আমি জানো যে চুম্বকে চুম্বকক আকৰ্ষণ কৰে হয়নে সেইকাৰণে এই যিটো চুম্বকৰ নিডল কম্পাছত থকা সেইটো বিক্ষেপিত হ'ব ঠিক আছে সেইটোৱে ডিফ্লেকশ্যন শ্ব' কৰিব তো সেইটোৱেই তোমালোকে আনচাৰত লিখি দিলেই হ'ল যে when current is passed through the wire it deflects the compass near it from its north-south position like a magnet. This is called magnetic effect of the current. As we know, the needle of the compass is made up of a thin magnet. When this needle comes in contact with another magnet, then the like poles of the magnet repel each other and opposite poles attract each other. So the deflection is seen in the needle. In this case, the wire behaves like a magnet and causes deflection in needle of the compass. তো কুৱেশ্যনটো আনচাৰ অলপ দীঘল হয় যদিও সিমান টাফ নহয় তোমালোকে ইংৰাজী গ্ৰামাৰ পঢ়িবা ইংৰাজী গ্ৰামাৰ পঢ়িলে তোমালোকে ইংলিছত চেণ্টেঞ্চ মেক কৰা শিকিব পাৰিবা ঠিক আছে তেতিয়া এইবিলাক মানে একেবাৰে ইজি হৈ যাব ওকে আৰু অলপ পিছত তোমালোকে কুৱেশ্যন আনচাৰ কেইটা কিন্তু অসমীয়াত পাই যাবা তোমালোকে ৱেইট কৰি থাকা অসমীয়াত তোমালোকৰ কাৰণে কুৱেশ্যন আনচাৰ কেইটা মই ধুনীয়াকৈ লিখি দিম আৰু তাত মই ভালকৈ এক্সপ্লেইন কৰিম যাতে তোমালোকে আৰু ইয়াতকৈ যাতে বেটাৰ বুজি পোৱা ঠিক আছে তো এতিয়া হাতত চোৱা হাতত তোমালোকক দিছে উইল দ্য কম্পাছ needle show deflection when the switch in the circuit shown by figure 5.24 is closed ঠিক আছে তো তাৰমানে তোমালোকক কৈছে যে এই যিটো চিত্ৰ আছে চিত্ৰ 5.24 এই চিত্ৰটোৰ কথা কৈছে যে এই চিত্ৰটোত দেখুওৱা বৰ্তনীৰ চুইচটো জপালে চুম্বক খলাৰ বিক্ষেপণ ঘটিবনে অবভিয়াছলি নঘটে কাৰণ ইয়াত কোনো হেৰিয়েই নাই বিদ্যুতৰ কোনো হেৰিয়েই নাই উৎসই নাই হয়নে ইয়াত কোনো বেটাৰী নাই চেল নাই একোৱেই নাই গতিকে হেৰি ইয়াত ডিফ্লেকশ্যন শ্ব' নহ'ব কিয় নহ'ব কাৰণ যেতিয়া ৱায়াৰৰ মাজেৰে কাৰেণ্ট পাছ হ'ব তেতিয়াহে ৱায়াৰটো হেৰিলৈ ৰূপান্তৰিত হৈ যাব মেগনেটলৈ আৰু তেতিয়া নিডল যিটো আছে হেৰি কম্পাছৰ মাজত সেইটো মেগনেট আৰু ৱায়াৰ যিটো টেম্পাৰেটৰী মেগনেট হ'ব সেইটোৰ মাজত যেতিয়া ৰিফ্লেকশ্যন আৰু যেতিয়া এট্ৰাকশ্যন হ'ব তেতিয়া যিটো কম্পাছ আছে সেইটোৱে ডিফ্লেকশ্যন শ্ব' কৰিব অৰ্থাৎ বিক্ষেপণ শ্ব' কৰিব যিহেতু ইয়াত কোনো বেটাৰী চেটাৰী নাই চেল মেল একোৱেই নাই চ' ইয়াত কোনো ডিফ্লেকশ্যন শ্ব' নহয় আই হোপ বুজি পাইছা তোমালোকে কুৱেশ্যন আনচাৰটো এইটো লিখি ল'বা ন' দেৰ ইজ no source of electric current in this circuit there is no battery ঠিক আছে তাৰ মানে তাত কোনো বেটাৰী নাই বা চেল নাই ঠিক আছে সো সেইকাৰণে যিটো নিডল সেইটোৱে ডিফ্লেকশ্যন শ্ব' নকৰে তো এতিয়া কুৱেশ্যন 8ত চোৱা কুৱেশ্যন 8ত তোমালোকক দিছে ফিল ইন দ্য ব্লেংকছ অৰ্থাৎ এই যিবিলাক ব্লেংক আছে খালিবিলাক তোমালোকক পূৰ কৰিবলৈ দিছে অ'কে তো চোৱা তো প্ৰথম খালিটো হৈছে যে লংগাৰ লাইন in the symbol for a cell represents its this terminal ঠিক আছে তাৰমানে কৈছে যে কোষৰ সাংকেতিক চিহ্নৰ দীঘল ৰেখাডালে ইয়াৰ দেশ প্ৰান্ত নিৰ্দেশ কৰে তো তোমালোকক মই অলপ আগতে হেৰি চেল যিবিলাক আছে ঠিক আছে ইলেক্ট্ৰিক চেল সেই চেলবিলাকৰ চিম্বল দেখুৱাইছিলোঁ হয়নে তাত এটা লাইন দীঘল থাকে আৰু এটা লাইন সৰু থাকে তো যেটো দীঘল লাইন আছে এই দীঘল লাইনে সেলটোৰ পজিটিভ টাৰ্মিনেলক বুজায় ঠিক আছে আৰু যেটো সৰু লাইন হেতু নেগেটিভ টাৰ্মিনেলক বুজায় বুজিলা তো এত খালটেত কি বহিব খালটেত বহিব পজিটিভ ঠিক আছে longer line in the symbol for a cell represents its positive terminal ঠিক আছে পজিটিভ টাৰ্মিনেলটো বুজায় অৰ্থাৎ ধনাত্মক প্ৰান্তটোক নিৰ্দেশ কৰে এটা বিট চোৱা খালতে বিট আছে the combination of two or more cells is called a dish ঠিক আছে তাৰমানে কৈছে যে দুটা বা তাতোধিক কোষৰ সংযোজনক ডিশ বোলে তো যেতিয়া দুটা বা তাতকৈ বেছি কোষ একেলগে লগ কৰা হয় কম্বাইন কৰা হয় তেতিয়া এটা কি বুলি কোৱা হয় তেতিয়া এটা ব্যাটাৰী বুলি কোৱা হয় ঠিক আছে সো তোমালোকে খালতে কি লিখিবা ব্যাটাৰী BATTERY ব্যাটাৰী নেক্সট question C I mean খালতে C ত আছে যে when
current is switched on in room heater it dish তো কাজেই বলব it becomes red hot and emits heat ঠিক আছে এতিয়া ডিট চোৱা ডিট তোমালোকক দিছে দ্য সেফটি ডিভাইস বেসড অন দ্য হিটিং ইফেক্ট অফ ইলেক্ট্ৰিক কাৰেণ্ট ইজ কল্ড এ ডিশ তো তাৰমানে তোমালোকক কৈছে যে বিদ্যুৎ প্ৰবাহ হৈ থকা উৎপন্ন হোৱা ক্ৰিয়াৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা সুৰক্ষা ব্যৱস্থাটোক ডিশ বোলে কি বুলি কোৱা হয় ফিউজ বুলি কোৱা হয় মানে তো তোমালোকে লিখিবা ফিউজ তাৰমানে কেতিয়াবা যদি আমাৰ গৰত বেছি কাৰেণ্ট সোমাবলৈ ধৰে তেতিয়া এই যিটো ফিউজ আছে এই ফিউজটো এটা এনেকুৱা হেৰি ব্যৱহাৰ কৰা হয় মেটেল ব্যৱহাৰ কৰা হয় যোনটো মানে বেছি তাপ পালে মেল্ট হৈ যায় গলি যায় আৰু গলি গৈ মানে হেৰি সাৰ্কিটটো ব্ৰেক কৰি দিয়ে আৰু মানে আমাৰ গৰৰ যিবিলাক ডিভাইচ থাকে দামী দামী এইবিলাক সেফ হৈ থাকে ঠিক আছে এতিয়া নট চোৱা নট তোমালোকক দিছে মাৰ্ক T if the statement is true and F if it is false ঠিক আছে তলত তোমালোকক কেইটামান ষ্টেটমেণ্ট দিছে অৰ্থাৎ কেইটামান উক্তি দিছে তো কৈছে যে উক্তিবিলাক যদি শুদ্ধ হয় ট্ৰু হয় তেনেহ'লে টি লিখিবলৈ দিছে এণ্ড যদি ফলছ হয় তেনেহ'লে এফ লিখিবলৈ দিছে টি ইয়াত ট্ৰু বুজাই আছে অৰ্থাৎ সত্য বা শুদ্ধ এফ এ ফলছ অৰ্থাৎ অশুদ্ধ বা অসত্য অ'কে চোৱা প্ৰথম ষ্টেটমেণ্টটো হৈছে টু মেক এ বেটাৰী of two cells. The negative terminal of one cell is connected to the negative terminal of the other cell. মই তোমালোকক অলৰেডি বহুতবাৰ কৈ আহিছোঁ যে যেতিয়া এটা বেটাৰী বনোৱা হয় তেতিয়া চেলবিলাকৰ নেগেটিভ টাৰ্মিনেলৰ সৈতে মানে এটা চেলৰ নেগেটিভ টাৰ্মিনেলৰ সৈতে আন এটা চেলৰ পজিটিভ টাৰ্মিনেল লগোৱা হয় ঠিক আছে ইয়াত কৈছে যে এটা সেলৰ নেগেটিভ টাৰ্মিনেল হতে আন এটা সেলৰ নেগেটিভ টাৰ্মিনেল লগোৱা হয় ঠিক আছে যেটো মানে মিছা হয় গতিকে তোমালোকে এফ লিখিবা এফ মানে ফলছ ফলছ মানে অশুদ্ধ ঠিক আছে বা মিছা নেক্সট বি বিটা আছে when the electric current through the fuse exceeds a certain limit the fuse wire melts and breaks yes this is true ঠিক আছে তো তাৰ মানে যেতিয়া হেৰি হয় ফিউজৰ মাজেৰে বেছি কাৰেণ্ট পাছ হ'ব বিচাৰে তেতিয়া ফিউজত যেটো হেৰি ওয়্যাৰ ব্যৱহাৰ কৰা হয় ঠিক আছে বা যেটো মেটেল ব্যৱহাৰ কৰা হয় হেতু মেল্ট হৈ যায় আৰু সাৰ্কিটটো ব্ৰেক হৈ যায় হেতু ইয়াত কৈছে সো এটো ট্ৰু হৈ যাব নেক্সট সি তোমালোকক দিছে যে এন ইলেক্ট্ৰোমেগনেট ডাজ নট এফেক্ট এ পিস অফ আইৰন obviously false হ'ব কাৰণ ইলেক্ট্ৰোমেগনেটস আৰ অলসো ম্যাগনেট ঠিক আছে এইবিলাক মানে পার্মানেন্ট ম্যাগনেট নহয় যদিও যেতিয়া হেবিলাকৰ মাজেৰে ইলেক্ট্ৰিসিটি পাস হয় তেতিয়া হেবিলাক চুম্বকলৈ ৰূপান্তৰিত হৈ যায় আৰু চুম্বকে আইৰনক হেৰি কৰিবই এফেক্ট কৰিবই হয়নে সো এটো ফলছ হ'ব যেটো এফেক্ট নকৰে বুলি কৈছে নট অর টু ইউজ হৈছে সো নট অর টু ইউজ হৈছে সো এটো ফলছ হৈ যাব ঠিক আছে যদি এনেকৈ লিখিলে হেতেন যেন যে এন ইলেক্ট্ৰোমেগনেট affect a piece of iron তেনেহলে ট্ৰু হলে হেতেন ঠিক আছে ডাজ নট দিছে গতিকে ফলছ নেক্সট সোয়া নেক্সট আছে ডি ডিটা says যে an electric bell has an electromagnet yes this is true electric যিবিলাক বেল আছে এবিলাকত ইলেক্ট্ৰোমেগনেট লগাই থোৱা হয় ঠিক আছে বা ইলেক্ট্ৰোমেগনেট থাকে তো তোমালোকে ট্ৰু বুলি লিখি দিবা এটা দহত চোৱা দহত তোমালোকক দিছে ডু ইউ থিংক এন ইলেক্ট্ৰোমেগনেট ক্যান বি ইউজড ফৰ সেপাৰেটিং প্লাষ্টিক বেগস ফ্ৰম এ গাৰ্বেজ হিপ এক্সপ্লেইন ওকে তাৰমানে তোমালোকক কৈছে যে এটা আৱৰ্জনা স্তূপৰ পৰা প্লাষ্টিকৰ মোনাবোৰ পৃথক কৰিবলৈ বিদ্যুৎ চুম্বক ব্যৱহাৰ কাৰ্যকৰী হ'ব বুলি তুমি ভাবানে ব্যাখ্যা কৰা তো কেতিয়াও কাৰ্যকৰী নহব কেতিয়াও আমি ইলেক্ট্ৰোমেগনেট ব্যৱহাৰ কৰি প্লাষ্টিক পৃথক কৰিব নোৱাৰিম কাৰণ প্লাষ্টিক বিলাক চুম্বকীয় পদাৰ্থ নহয় ঠিক আছে প্লাষ্টিকক চুম্বকে আকৰ্ষণ নকৰে সো আমি প্লাষ্টিক ইলেক্ট্ৰোমেগনেট ব্যৱহাৰ কৰি পৃথক কৰিব নোৱাৰিম ইলেক্ট্ৰোমেগনেটেই নহয় কেৱল কোনো ধৰণৰ যিবিলাক পাৰ্মানেন্ট মেগনেট আছে সেইবিলাক ব্যৱহাৰ কৰিও আমি প্লাষ্টিক পৃথক কৰিব নোৱাৰিম কাৰণ প্লাষ্টিক যেটো এটা চুম্বকীয় পদাৰ্থ নহয় গতিকে প্লাষ্টিকক চুম্বকে আকৰ্ষণ নকৰিব গতিকে আমি প্লাষ্টিক
প্লাষ্টিক মানে আৱৰ্জনা স্তূপৰ পৰা পৃথক কৰিব নোৱাৰিম ঠিক আছে সো তোমালোকে আনসাৰ লিখিবা নো the plastic bags do not get attracted by the magnet so they cannot be separated by an electromagnet okay I hope তোমালোকে কোৱেশ্চনৰ আনসাৰ বুজি পাইছা তো এতিয়া 11 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াত তোমালোকক দিছে যে an electrician is carrying out some repairs in your house he wants to replace a fuse by a piece of wire would you agree give reasons for your response ঠিক আছে তো ফিউজত যেটো ওয়্যাৰ ব্যৱহাৰ কৰা হয় ঠিক আছে হেতু এটা বিশেষ ধৰণৰ ধাতুৰে তৈয়াৰী হয় যোনটো মানে বেছি তাপ পালে মেল্ট হৈ যায় গলি যায় ঠিক আছে বা তাৰ মাজেৰে বেছি কাৰেন্ট পাৰ হ'ব বিচাৰিলে হেতু গৰম হৈ যায় আৰু গৰম হৈ গলি যায় ঠিক আছে তো ফিউজক যদি ৰিপ্লেস কৰি এটা বৈদ্যুতিক তার লগাই দিয়া হয় হেতু জায়গাত ঠিক আছে যত ফিউজ ইউজ কৰা হৈছিল হেতু জায়গাত তেনেহলে কি হ'ব জানা তেনেহলে মানে বেছি কারেন্ট আমাৰ ঘৰলৈ আহিব পাৰিব সোমাব পাৰিব ঠিক আছে তেতিয়া তেনেকুৱা হলে মানে বেছি কারেন্ট ঘৰলৈ সোমালে যিবিলাক ঘৰৰ ডিভাইস আছে দামি দামি ডিভাইস ঠিক আছে ফ্ৰিজ ফেন বগেৰা এই সকলোবিলাক বেয়া হৈ যাব টিভি সিডি যিবিলাক আছে সব বেয়া হৈ যাব ঠিক আছে সো তোমালোকে আনসাৰত লিখিবা যে নো we would not agree to allow to replace the fuse by wire wires in the fuse are of specific melting points so we should always use ISI marked fuses in our houses to prevent short circuits এতিয়া 12ত চোৱা 12ত তোমালোকক দিছে যে Zubida made an electric circuit using a cell holder shown in figure 14.16 a switch and a bulb when she put the switch in on position the bulb didn't glow help Zubida in identifying the possible defects in the circuit ঠিক আছে তাৰ মানে জুবিদা নামৰ এজনী ছোৱালীয়ে দুটা বেটাৰীক সংযোগ কৰি দুটা সেলক সংযোগ কৰি এটা বেটাৰী বনাইছে তাৰ পিছত এটা বাল্ব লৈছে আৰু কানেক্টিং ওয়্যাৰ লৈছে আৰু ওয়্যাৰ লৈ সুইচ এটা লৈছে হেতু অন কৰি দিছে কিন্তু বাল্বটো গ্লো কৰি উঠা নাই তো বাল্বটো কিয় গ্লো কৰি উঠা নাই তাৰ কি হেৰি হ'ব পাৰে মানে বাল্বটো নজলাৰ কি কাৰণ হ'ব পাৰে সেইবিলাক তোমালোকক লিখিবলৈ দিছে তো আনসাৰটো লিখিবা It is important to put the cells in right series. The positive terminal of the first cell should be connected with negative terminal of the second cell. The switch should be closed properly and bulb should not be used. If Zubida will check this, then the bulb will certainly glow ঠিক আছে তো এটা মানে এটোই কোৱা হৈছে যে সুইচটো ভালকে কানেক্ট কৰিব লাগিব ভালটো মানে ফিউজ হলে নহব ঠিক আছে ভালটো ভাল থাকিব লাগিব আৰু যিবিলাক সেল আছে সেইবিলাকক এটা মানে ভাল কে মানে কানেক্ট কৰিব লাগিব পজিটিভ টাৰ্মিনেল হৈতে নেগেটিভ টাৰ্মিনেল তেনেকে মানে কানেক্ট কৰিব লাগিব বুজিছা তেতিয়া হলেহে বাল্বটো গ্লো কৰিব তো এতিয়া আমি Question 13 পালো হেতু তোমালোকৰ লাস্ট কোৱেশ্চন হেতু পিছত আমি কোৱেশ্চন আনসাৰ কিটা অসমীয়াত আলোচনা কৰিম ঠিক আছে তো কোৱেশ্চনটোত অলপ ফোকাস কৰা হে তোমালোকক কি কৈছে চোৱা In the circuit shown in figure 5.25 তো এই হেৰিটোৰ কথা কৈছে সাৰ্কিটটোৰ কথা কৈছে ঠিক আছে বৰ্তনীটোৰ কথা কৈছে সো এই দুটা কোৱেশ্চন দিছে এই বৰ্তনীটোৰ পৰা Would any of the bulb glow when the switch is in off position? তো এই সুইচটো অফ পজিশনত থকা অৱস্থাত কোনো এটা বাল্ব গ্লো কৰিবনে নাই তোমালোকক সুধিছে তো আনসাৰ হ'ব নো এটা বাল্বটো গ্লো নকৰে জ্বলি নুঠে কিয় কাৰণ যেতিয়া সাৰ্কিটটো ব্ৰেক হৈ থাকিব অৰ্থাৎ সুইচটো যেতিয়া অফ থাকিব তেতিয়া বেটাৰীৰ এটা টাৰ্মিনেলৰ পৰা বিদ্যুৎ
আহি আনটো টাৰ্মিনেললৈ যাব নোৱাৰিব ঠিক আছে সেইকাৰণে বাল্বটো জ্বলি নুঠিব ঠিক আছে তো ইয়াত আনসাৰ বহিব নো তাৰপিছত এটা কুৱেশ্যন দিছে চোৱা হোৱাট উইল বি দ্য অৰ্ডাৰ ইন হুইচ অফ দ্য বাল্বছ A, B and C will glow when the switch is moved on the on position তো যেতিয়া সুইচটো অন কৰি দিয়া হ'ব তেনেহলে কোনটো ভাল্ব আগতে জ্বলিব তাৰপিছত কোনটো জ্বলিব সেইটো তোমালোকে সুধিছে ঠিক আছে তো তোমালোকে আনসাৰটো হেটো লিখিবা নো বাল্ব উইল গ্লো তাৰমানে এটা বাল্বো গ্লো নকৰিব অৰ্থাৎ জ্বলি নুঠিব নেক্সট আছে অল বাল্বছ উইল গ্লো সাইমultaneously ঠিক আছে তো হেটো লিখি ল'বা তো ছাত্ৰ ছাত্ৰীসকল ইংৰাজী গুটিকেইটা কুৱেশ্যন আনসাৰ আলোচনা কৰা শেষ হ'ল তো এতিয়া বলা আমি কুৱেশ্যন আনসাৰ কেইটা অসমীয়াত আলোচনা কৰোঁ তোমালোকক 1 নম্বৰত দিছে বৈদ্যুতিক বৰ্তনীৰ নিম্নোক্ত উপাদানবোৰৰ চিহ্ন তোমাৰ টকা বহীত আঁকা সংযোগিতাৰ বন্ধ অৱস্থাত থকা সুইচ বাল্ব কু দি থোৱা অৱস্থাত থকা সুইচ আৰু বেটাৰী ছাত্ৰ ছাত্ৰীসকল এই সংযোগিতাৰ সুইচ বাল্ব কু বেটাৰী এবিলাক হৈছে বৈদ্যুতিক বৰ্তনীৰ উপাদান এই উপাদানবোৰৰ চিহ্ন তোমালোকৰ টকা বহীত আঁকিবলৈ দিছে ঠিক আছে তো তোমালোকে উত্তৰ দি প্ৰথমে সংযোগী তাৰৰ চিহ্নটো আঁকিবা সংযোগী তাৰক এনেকুৱা এটা সৰল ৰেখাৰে বুজোৱা হয় ঠিক আছে তাৰ পিছত আছে বন্ধ অৱস্থাত থকা সুইচ যেতিয়া এটা বন্ধ অৱস্থাত থাকে তেতিয়া তাক এনেকুৱা চিহ্নৰে বা এনেকুৱা সিম্বলেৰে বুজোৱা হয় ঠিক আছে মানে সুইচটো এনেকুৱা খোলা থাকে ওকে নেক্সট আছে বাল্ব ঠিক আছে বাল্ব এটাক এনেকুৱা এটা সিম্বলেৰে বুজোৱা হয় চোৱা মই ইয়াত সিম্বল কেইটা দি দিছোঁ যাতে তোমালোকে যদি মোৰ হেণ্ডৰাইটিং ধৰিব নোৱাৰা তেতিয়াহ'লে যাতে ইয়াৰ পৰা চাই লিখি ল'ব পাৰা ওকে তাৰপিছতে কুহ মানে চেল ওকে তো কুহক বুজাবৰ কাৰণে এনেকুৱা এটা দীঘল ৰেখা ব্যৱহাৰ কৰা হয় আৰু এনেকুৱা এটা সৰু ৰেখা ব্যৱহাৰ কৰা হয় চুটি ৰেখা ব্যৱহাৰ কৰা হয় চুটি ৰেখাডালে বেটাৰীৰ নেগেটিভ টাৰ্মিনেলক বুজায় অৰ্থাৎ ঋণাত্মক মেৰুক বুজায় আৰু যেটো দীঘল ৰেখা এই ৰেখাডালে বেটাৰীৰ পজিটিভ টাৰ্মিনেল অৰ্থাৎ ধনাত্মক মেৰুক বুজায় ঠিক আছে তাৰ পিছত আছে দ্বিতীয় অৱস্থাত থকা সুইচ বা অন অৱস্থাত থকা সুইচ ওকে সুইচ যেতিয়া এটা অন অৱস্থাত থাকে তেতিয়া তাক এনেকুৱা এটা সিম্বলেৰে বুজোৱা হয় ওকে সুইচটো মানে যেতিয়া অন থাকে তেতিয়া সাৰ্কিটটো কমপ্লিট হৈ থাকে হয়নে তো ইয়াত চোৱা ইয়াত মানে ওয়্যাৰৰ মাজত কটা আছিল হয়নে যেতিয়া সুইচটো অন কৰি দিয়া হৈছে তেতিয়া মানে সাৰ্কিটটো কমপ্লিট হৈ গৈছে হয়নে তাৰ পিছত আছে বেটাৰী বিলাক হৈছে কুহ দুটা বা ততোধিক কুহৰ কম্বিনেশ্যন বুলি ক'ব পাৰা দুটা বা ততোধিক কুহ যেতিয়া এনেকুৱা সিৰিজ কানেকশ্যনত লগ লাগি থাকে তেতিয়া আমি তাক বেটাৰী বুলি কওঁ ওকে সিৰিজ কানেকশ্যন মানে হৈছে এটা সেলৰ বা এটা কুহৰ নেগেটিভ মেৰুৰ সৈতে যেতিয়া বেলেগ এটা কুহৰ পজিটিভ মেৰু লগ লাগি তেতিয়া আমি তাক সিৰিজ কানেকশ্যন বুলি কওঁ ঠিক আছে তো তোমালোকে বেটাৰী এটা বুজাবৰ কাৰণে এনেকুৱা সিম্বল ব্যৱহাৰ কৰিবা এনেকুৱা ওকে মই ইয়াতো দি দিছোঁ ইয়াৰ পৰা চাইও তোমালোকে লিখি ল'ব পাৰা এতিয়া 2 নম্বৰত চোৱা তোমালোকক 2 নম্বৰত দিছে 14.21 চিত্ৰত দেখুওৱা বৰ্তনীটো বুজাবলৈ এটা বৰ্তনী চিত্ৰ আঁকা তো ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে বৈদ্যুতিক বৰ্তনীৰ উপাদানসমূহৰ চিহ্নৰ সৈতে পৰিচয় হ'লো হয়নে তো এতিয়া আমি বৰ্তনী চিত্ৰ আঁকিব পাৰিম তো বলা প্ৰথমে আগে চাই লওঁ যে বৈদ্যুতিক বৰ্তনীটো কেনেকুৱা চোৱা বৈদ্যুতিক বৰ্তনীটোত এটা বাল্ব আছে সংযোগী তার আছে সুইচ আছে আৰু এটা সেল আছে ওকে বা কুহ এটা আছে তো এই উপাদানসমূহক ব্যৱহাৰ কৰি যদি এটা বৰ্তনী চিত্ৰ অঁকা হয় তেতিয়াহ'লে বৰ্তনী চিত্ৰটো এনেকুৱা হ'ব তোমালোকে আগতে লিখি ল'বা যে প্ৰশ্নত দিয়া চিত্ৰৰ বৰ্তনী চিত্ৰ হ'ল ওকে এইখিনি ওপৰত লিখি ল'বা এইখিনি লিখি এদৰে লিখি দিবা এইটো হৈছে বাল্ব আৰু এইটো হৈছে সেল ওকে বা কুহ আৰু এইটো হৈছে সুইচ তোমালোকে এইকিটাৰ মানে এইকিটা যিকোনো পজিশ্যনত লিখিব পাৰা তোমালোকে যদি ইচ্ছা কৰা তেতিয়াহ'লে বাল্বটো ইয়াতো লিখিব পাৰিবা আৰু তোমালোকে সুইচটো ইয়াত নিলিখি ইয়াতো লিখিব পাৰা তোমালোকৰ ইচ্ছা মানে যিকোনো জায়গাত লিখিব পাৰা নো প্ৰবলেম আৰু তোমালোকে ইয়াত চালে দেখা পাবা যে সুইচটো খোলা অৱস্থাত আছে হয়নে সুইচটো অফ হৈ আছে ওকে তো সেইকাৰণে সুইচটো ইয়াত অফ অৱস্থাত লিখা হৈছে ঠিক আছে তো এইদৰে তোমালোকে ধুনীয়াকৈ বৰ্তনী চিত্ৰটো লিখি ল'বা ওকে ছাত্ৰ ছাত্ৰীসকল এতিয়া 3 নম্বৰত চোৱা তোমালোকক 3 নম্বৰত দিছে 14.22 চিত্ৰত দেখুওৱা 4টা কুহ এখন বৰ্ডত 8 খুৱাই লগোৱা হৈছে 4টা কুহৰ বেটাৰী এটা সাজিবলৈ হিহতৰ প্ৰান্তবোৰ তাৰেৰে কেনেকৈ সংযোজিত হোৱা উচিত তাক দেখুৱাই ৰেখা অংকন কৰা তো ছাত্ৰ ছাত্ৰীসকল
মই তোমালোকক অলৰেডি ক'লোৱেই যে বেটাৰীত কোষবিলাক সিৰিজ কানেকশ্যনত লগ লাগি থাকে অৰ্থাৎ বেটাৰীত কোষবিলাক এটা কোষৰ নেগেটিভ মেৰুৰ সৈতে আন এটা কোষৰ পজিটিভ মেৰু লগ লাগি থাকে ঠিক আছে বেটাৰী মানে হৈছে কোষৰ সংমিশ্ৰণ য'ত কোষবিলাক সিৰিজ কানেকশ্যনত লগ লাগি থাকে ঠিক আছে সিৰিজ কানেকশ্যনত লগ লাগি থাকে মানে কি মানে এটা কোষৰ পজিটিভ মেৰুৰ সৈতে আন এটা কোষৰ নেগেটিভ মেৰু লগ লাগি থাকে ঠিক আছে ইয়াত চোৱা এই যেটো কোষ আছে বা সেল আছে এই সেলটোৰ এটো হৈছে পজিটিভ মেৰু আৰু এটো হৈছে নেগেটিভ মেৰু এই সেলটোৰ এটো হৈছে পজিটিভ মেৰু এটো হৈছে নেগেটিভ মেৰু আৰু এটো হৈছে এটোৰ পজিটিভ মেৰু আৰু এটো নেগেটিভ মেৰু এটো পজিটিভ এটো নেগেটিভ ঠিক আছে তো এটো নেগেটিভ হয়নে তো নেগেটিভটো কোনটোৰ সৈতে লগ লগাব লাগিব পজিটিভটোৰ সৈতে লগ লগাব লাগিব আৰু ইফালে আছে নেগেটিভ এই নেগেটিভটো লাগিব এটোৰ পজিটিভটোৰ সৈতে হয়নে আৰু এটো আছে নেগেটিভ এই নেগেটিভটো এটোৰ পজিটিভটোৰ সৈতে লগ লাগিব ঠিক আছে তো এইদৰে লগ লগাই ব্যাটাৰি বনাব লাগিব ওকে তো তোমালোকে উত্তৰ দি লিখিবা যে তলত চাৰিটা কোষৰ দ্বাৰা তৈয়াৰ কৰা ব্যাটাৰি চিত্ৰ দিয়া হ'ল ওকে তো চোৱা নেগেটিভটো গৈ পজিটিভটোৰ সৈতে লগ লাগিছে আৰু ইফালে নেগেটিভটো গৈ পজিটিভটোৰ সৈতে নেগেটিভটো গৈ পজিটিভটোৰ সৈতে লগ লাগিছে ঠিক আছে তো এইদৰে তোমালোকে চিত্ৰটো ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা এতিয়া চাৰিত চোৱা তোমালোকক চাৰিত দিছে 14.23 চিত্ৰত দেখুওৱা বৰ্তনীত বাল্বটো জ্বলা নাই তুমি ইয়াৰ কাৰণ উলিয়াব পাৰিবানে বাল্বটো জ্বলাবলৈ বৰ্তনীটোৰ আৱশ্যকীয় সালসলনি ঘটোৱা ওকে এটো হৈছে 14.23 চিত্ৰ আৰু এই চিত্ৰত বাল্বটো গ্লো কৰা নাই বুলি কৈছে বাল্বটো জ্বলা নাই বুলি কৈছে বাল্বটো কিয় জ্বলা নাই তোমালোকক সুধিছে আৰু কি কৰিলে বাল্বটো জ্বলিব ওকে হেতু তোমালোকক সুধিছে তো চোৱা ইয়াত দুটা সেল ব্যৱহাৰ কৰা হৈছে আৰু সেল দুটাক একেলগে লগ লগাই এটা ব্যাটাৰি বনাবলৈ চেষ্টা কৰা হৈছে কিন্তু আমি জানো যে ব্যাটাৰিত সেল বিলাক সিৰিজ কানেকশ্যনত লগ লাগি থাকে অৰ্থাৎ এটা সেলৰ পজিটিভ মেৰুৰ সৈতে আন এটা সেলৰ নেগেটিভ মেৰু লগ লাগি থাকে কিন্তু ইয়াত তেনেকুৱা হোৱা নাই ইয়াত চোৱা এইটো যেটো সেল এই সেলটোৰ পজিটিভ মেৰুৰ সৈতে এই সেলটোৰ পজিটিভ মেৰু লগ লাগি আছে গতিকে এটো এটা ব্যাটাৰিয়েই হোৱা নাই এই কাৰণে বাল্বটো গ্লো কৰা নাই তো বাল্বটো গ্লো কৰাবৰ কাৰণে বাল্বটোক জ্বলাবৰ কাৰণে কি কৰিব লাগিব ইয়াৰ পৰা এটা সেল উঠাই সেলটো ঘূৰাই দিব লাগিব ঘূৰাই দিলে কি হ'ব এটা ইন্ড বা এটা নেগেটিভ মেৰুটো ইফালে আহি যাব আৰু পজিটিভ মেৰুটো হিফালে যাবগৈ ঠিক আছে তেতিয়া এটো এটা ব্যাটাৰি হৈ যাব আৰু বাল্বটো গ্লো কৰা আৰম্ভ কৰি দিব ঠিক আছে তো তোমালোকে উত্তৰ দি এডুৱে লিখিবা যে সমস্যাটো হ'ল বৰ্তনীটোত ব্যৱহাৰ কৰা ব্যাটাৰিৰ এটা কোষৰ ধনাত্মক মেৰু আনটো কোষৰ ধনাত্মক মেৰুৰ লগত সংযোগ হৈ আছে বাল্বটো জ্বলাবলৈ এটা কোষৰ ধনাত্মক মেৰু আনটো কোষৰ ঋণাত্মক মেৰুৰ লগত সংযোগ কৰিব লাগিব তলত শুদ্ধ সংযোগ দেখুওৱা হ'ল ওকে তলত শুদ্ধ সংযোগ দেখুৱাই এটা চিত্ৰ অকা হৈছে তোমালোকে এইদৰে চিত্ৰ ৰাখি দিবা এটো হৈছে বাল্ব ওকে আৰু এটো হৈছে সুইচ আৰু এই দুটা হৈছে সেল ইয়াত চোৱা ইয়াতো এটা মিস্টেক হৈ আছে তোমালোকে এই যেটো সাইন আছে পজিটিভ সাইন এটুক নেগেটিভ বনাই দিবা আৰু এই নেগেটিভ সাইনটোক পজিটিভ বনাই দিবা বাকি একো সমস্যা নাই ঠিক আছে আৰু তোমালোকে এনেকৈ বাল্বটো গ্লো কৰাই দিবা ঠিক আছে ওকে তোমালোকক 5 নম্বৰত দিছে বিদ্যুৎ প্ৰবাহৰ যিকোনো দুটা ক্ৰিয়াৰ নাম লিখা তো উত্তৰ দি লিখিবা বিদ্যুৎ প্ৰবাহৰ দুটা ক্ৰিয়াৰ নাম হ'ল এডি লিখিবা তাপীয় ক্ৰিয়া আৰু বিডি লিখিবা চুম্বকীয় ক্ৰিয়া ওকে কোনো এটা তাৰৰ মাজেৰে যেতিয়া বিদ্যুৎ পাৰ হয় তেতিয়া সেই তাৰটোত থকা ৰেজিস্ট্যান্সৰ বাবে তাৰটো গৰম হৈ যায় ইয়াকে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া বুলি কোৱা হয় বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া ব্যৱহাৰ কৰি বহুত বস্তু বনোৱা হয় উদাহৰণস্বৰূপে ইস্ত্ৰি হিটাৰ ওকে মানে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ বহুত ব্যৱহাৰ আছে তাৰ পিছতে বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়াক ব্যৱহাৰ কৰি ফেন বনোৱা হয় বৈদ্যুতিক মটৰ বনোৱা হয় আৰু বহুত বস্তু বনোৱা হয় ওকে চুম্বক বনোৱা হয় ওকে তোমালোকে এইবিলাকৰ বিষয়ে ডিটেইলত জানিবৰ কাৰণে চেপ্টাৰটো ভালদৰে পঢ়িবা ঠিক আছে এতিয়া 6 নম্বৰত চোৱা তোমালোকক 6 নম্বৰত দিছে এডাল তাৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হলে তারডালৰ নিকটবৰ্তী চুম্বক হলা এডাল উত্তৰ দক্ষিণ অৱস্থানৰ পৰা বিক্ষেপিত হয় ব্যাখ্যা কৰা তো ছাত্ৰ-ছাত্ৰীসকল যেতিয়া এটা তাৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয় তেতিয়া সেই তাৰডাল চুম্বকলৈ হলনি হৈ যায় আৰু এটোই হৈছে বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া ঠিক আছে তো চুম্বকলৈ হলনি হোৱা তাৰৰ ওচৰত থকা চুম্বক হলাই তাক চুম্বকেটো আকৰ্ষণ কৰিবই বা বিকৰ্ষণ কৰিবই হয়নে এটো হৈছে চুম্বকৰ ধৰ্ম ওকে তো যেতিয়া চুম্বকলৈ ৰূপান্তৰিত হোৱা তাৰৰ
ওচৰত এটা চুম্বক শলা নিয়া হয় তেতিয়া সেই চুম্বক শলাটো তাৰ উত্তৰ দক্ষিণ অৱস্থানৰ পৰা বিক্ষেপিত হয় মানে লৰচৰ কৰে বেছিকেলি ওকে তো তোমালোকে উত্তৰ দি লিখিবা যে এডাল তাৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'লে তাঁৰডালৰ চাৰিওফালে এখন চুম্বক ক্ষেত্ৰ উৎপন্ন হয় বেছিকেলি তাঁৰডালেই চুম্বকলৈ ৰূপান্তৰিত হৈ যায় আৰু চুম্বকতো চুম্বক ক্ষেত্ৰ থাকেই মেগনেটিক ফিল্ড থাকেই হয়নে এই চুম্বক ক্ষেত্ৰই চুম্বক শলাৰ চুম্বক ক্ষেত্ৰৰ লগত কৰা আন্তঃক্ৰিয়াৰ ফলত চুম্বক শলাডাল উত্তৰ দক্ষিণ অৱস্থানৰ পৰা বিক্ষেপিত হয় ঠিক আছে তো এইদৰে তোমালোকে উত্তৰটো লিখি ল'বা এতিয়া হাতত চোৱা তোমালোকক হাতত দিছে 14.24 চিত্ৰত দেখুওৱা বৰ্তনীৰ চুইচটো জপালে চুম্বক শলাৰ বিক্ষেপণ ঘটিবনে ইয়াত তোমালোকক কৈছে যে এই চিত্ৰত যদি এই চুইচটো জপাই দিয়া হয় বা এই চুইচটো যদি অন কৰি দিয়া হয় তেতিয়াহ'লে এই কম্পাছটোত থকা চুম্বক শলাৰ বিক্ষেপণ ঘটিব নে নাই তোমালোকক সুধিছে ঠিক আছে যদি এই তাৰৰ মাজেৰে বিদ্যুৎ পাৰ হয় তেতিয়াহ'লে তাঁৰডাল চুম্বকলৈ সলনি হৈ যাব আৰু এই কম্পাছৰ ভিতৰত থকা যিটো নিডল সেইটো এটা চুম্বকৰ হয়নে গতিকে আমি জানো যে চুম্বকে কি কৰে চুম্বকক আকৰ্ষণ কৰে বা বিকৰ্ষণ কৰে তো যদি ইয়াৰ মাজেৰে বিদ্যুৎ পাৰ হয় এই ৱায়াৰটোৰ মাজেৰে বা তাঁৰটোৰ মাজেৰে যদি বিদ্যুৎ পাৰ হয় তেতিয়াহ'লে চুম্বক শলাৰ বিক্ষেপণ ঘটিব কিন্তু এই তাঁৰটোৰ মাজেৰে বিদ্যুৎ পাৰ হ'বৰ কাৰণে বিদ্যুতৰটো কিবা এটা উৎস থাকিব লাগিব হয়নে কিন্তু তোমালোকে যদি ইয়াত লক্ষ্য কৰা তেতিয়াহ'লে দেখিবা যে ইয়াত কোনো ধৰণৰ চেল নাই বা ইয়াত কোনো ধৰণৰ বেটাৰীও নাই গতিকে এই ৱায়াৰটোৰ মাজেৰে বিদ্যুৎ পাৰ হ'ব নোৱাৰিব আৰু ৱায়াৰটোৰ মাজেৰে বিদ্যুৎ পাৰ হ'ব নোৱাৰিলে চুম্বক শলাৰ এই কম্পাছৰ ভিতৰত থকা চুম্বক শলাৰ কোনো ধৰণৰ বিক্ষেপণ নঘটে ওকে তো তোমালোকে উত্তৰ দি লিখিবা যে চুম্বক শলাৰ বিক্ষেপণ নঘটে কাৰণ বৰ্তনীৰ চুইচটো অন কৰিলেও তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহ নহয় যিহেতু বৰ্তনীত কোনো বিদ্যুৎ কোষ সংযোগ কৰা হোৱা নাই ওকে তো এতিয়া তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখি দিবা একেবাৰে চিম্পলকৈ লিখিছোঁ এতিয়া 8 নম্বৰত চোৱা 7 নম্বৰত দিছে খালী ঠাই পূৰ কৰা তোমালোকক খালী ঠাইকেইটা পূৰ কৰিবলৈ দিছে তো ইয়াত চোৱা ইয়াত দিছে কোষৰ সাংকেতিক চিহ্নৰ দীঘল ৰেখাডালে ইয়াৰ দিশ প্ৰান্ত নিৰ্দেশ কৰে মই তোমালোকক অলৰেডি ক'লোৱেই যে বৈদ্যুতিক কোষ এটাৰ যিটো দীঘল ৰেখা সেই দীঘল ৰেখাডালে কোষডালৰ ধনাত্মক মেৰুক নিৰ্দেশ কৰে হয়নে গতিকে তোমালোকে উত্তৰ দি লিখিবা যে কোষৰ সাংকেতিক চিহ্নৰ দীঘল ৰেখাডালে ইয়াৰ ধনাত্মক প্ৰান্ত নিৰ্দেশ কৰে ঠিক আছে তাৰপিছত তোমালোকক বিদ দিছে যে দুটা বা তাতোধিক বিদ্যুৎ কোষৰ সংযোজনক ডেজ বোলে তো এইটোতো একেবাৰে ইজি হয় আমি বহুতবাৰ পাই আহিছোঁ মানে দুটা বা তাতোধিক বিদ্যুৎ কোষৰ সংযোজনক বেটাৰী বুলি কোৱা হয় ঠিক আছে তোমালোকে খালী ঠাইত লিখিবা বেটাৰী ওকে তাৰপিছত তোমালোকক চিট দিছে যে কোঠালি উত্তাপকৰ মাজেৰে প্ৰবাহ চালিত কৰিলে ই ডেজ হয় কোঠালি উত্তাপকৰ মাজেৰে প্ৰবাহ চালিত কৰিলে ই হট এণ্ড ৰেড হৈ যায় ওকে তো তোমালোকে খালী ঠাইত লিখিবা লোহিত তপ্ত লোহিত মানে ৰঙা বুজাইছে তপ্ত মানে গৰম বুজাইছে ওকে তো উত্তৰ দি লিখিবা কোঠালি উত্তাপকৰ মাজেৰে প্ৰবাহ চালিত কৰিলে ই লোহিত তপ্ত হয় ওকে তাৰপিছত তোমালোকক দিছে যে বিদ্যুৎ প্ৰবাহ হৈ তাপ উৎপন্ন হোৱা প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা সুৰক্ষা ব্যৱস্থাটোক ডেজ বোলে তো উত্তৰটো তোমালোকে লিখিবা যে বিদ্যুৎ প্ৰবাহ হৈ তাপ উৎপন্ন হোৱা ক্ৰিয়াৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা সুৰক্ষা ব্যৱস্থাটোক ফিউজ বোলে ওকে মানে ঘৰত থকা যিবিলাক দামী দামী বস্তু আছে যেনে ফ্ৰিজ টিভি এইবিলাকক সুৰক্ষিত ৰাখিবৰ কাৰণে সুৰক্ষা কৰি ৰাখিবৰ কাৰণে ফিউজ ব্যৱহাৰ কৰা হয় ফিউজত যি তাঁৰ ব্যৱহাৰ কৰা হয় সেই তাঁৰৰ গলনাংক কম ঠিক আছে যেতিয়া আমাৰ ঘৰত অতিৰিক্ত কাৰেণ্ট প্ৰৱেশ কৰিব বিচাৰে তেতিয়া সেই ফিউজৰ যিটো তাঁৰ সেই তাঁৰৰ মাজেৰে পাৰ হৈ যাব লাগে আৰু ফিউজৰ তাঁৰ যদি অতিৰিক্ত গৰম হৈ যায় তেতিয়াহ'লে গলি যায় আৰু গলি গৈ চাৰ্কিটটো ব্ৰেক কৰি দিয়ে যাৰ ফলস্বৰূপে আমাৰ ঘৰত অতিৰিক্ত কাৰেণ্ট আহিব নোৱাৰে যিহেতু চাৰ্কিটটো ব্ৰেক হৈ যায় হয়নে তো সেইকাৰণে অতিৰিক্ত কাৰেণ্ট আহিব নোৱাৰে যাৰ ফলস্বৰূপে আমাৰ ঘৰত থকা দামী দামী বস্তুবিলাক সুৰক্ষিত হৈ থাকে ঠিক আছে তো তোমালোকে ফিউজ বুলি লিখিবা খালী ঠাইত এতিয়া 9 নম্বৰত চোৱা তোমালোকক 9 নম্বৰত দিছে তলৰ উক্তিবোৰ ভুল হ'লে ভুলত আৰু শুদ্ধ হ'লে শুদ্ধত চিন দিয়া তো বেছিকেলি তোমালোকক শুদ্ধ নিৰ্ণয় কৰিবলৈ দিছে ঠিক আছে তো ইয়াত চোৱা এড দিছে
দুটা কোষৰ এটা বেটাৰী সাজিবলৈ এটা কোষৰ ঋণাত্মক প্ৰান্ত আনটো কোষৰ ঋণাত্মক প্ৰান্তৰ লগত সংযোগ কৰিব লাগে। এইটো কি হ'ব? এইটো ভুল হ'ব, হয়নে? কাৰণ আমি জানো যে বেটাৰীৰ কোষবিলাক চিৰিজ কানেকশ্যনত লগ লাগি থাকে। তাৰ মানে এটাৰ যদি ঋণাত্মক প্ৰান্ত হয় তেতিয়াহ'লে আনটোৰ হ'ব লাগিব ধনাত্মক প্ৰান্ত, হয়নে? মানে এটা চেলৰ বা এটা কোষৰ ঋণাত্মক প্ৰান্তৰ সৈতে আন এটা কোষৰ বা চেলৰ ধনাত্মক প্ৰান্ত লগ লাগিব লাগিব, হয়নে? গতিকে এইটো হ'ব ভুল। তোমালোকে ভুলত চিন দিবা বা উত্তৰ দি ভুল বুলি লিখি দিবা, ঠিক আছে? তাৰপিছত তোমালোকক বিধ দিছে যে ফিউজৰ মাজেৰে প্ৰবাহিত বিদ্যুৎ মাত্ৰাধিক হ'লে ফিউজ তাৰ গলি গৈ ছিগি যায়। য়েছ, দিছ ইজ কাৰেক্ট। কাৰণ ফিউজত যিটো তাঁৰ ব্যৱহাৰ কৰা হয় সেই তাঁৰটোৰ গলনাংক কম হয়, আৰু যেতিয়া গলনাংক কম থকা কিবা তাঁৰৰ মাজেৰে মাত্ৰাধিক বিদ্যুৎ পাৰ হয় তেতিয়াহ'লে সেইটো অতিৰিক্ত গৰম হৈ যায় আৰু গৰম হৈ গলি যায়। গতিকে এইটো শুদ্ধ হ'ব। তোমালোকে উত্তৰ দি শুদ্ধ বুলি লিখি দিবা। তাৰপিছত চিট দিছে যে বিদ্যুৎ চুম্বকে লোহাৰ টুকুৰা এটাক আকৰ্ষণ নকৰে। বিদ্যুৎ চুম্বকেই হয় আৰু চুম্বকেতো লোহাক আকৰ্ষণ কৰিবই, হয়নে? কাৰণ লোহা কি হয়? লোহা চুম্বকীয় পদাৰ্থ হয়, হয়নে? চুম্বকেতো চুম্বকীয় পদাৰ্থক আকৰ্ষণ কৰিবই। গতিকে এইটো কি হ'ব? এইটো হ'ব ভুল। যদি আকৰ্ষণ কৰে বুলি দিলেহেঁতেন তেতিয়া শুদ্ধ হ'লেহেঁতেন, নকৰে বুলি দিছে, গতিকে হ'ব ভুল। অ'কে, তোমালোকে উত্তৰ দি ভুল বুলি লিখি দিবা। তাৰপিছত তোমালোকক দিছে যে বৈদ্যুতিক ঘণ্টাত এটুকুৰা বিদ্যুৎ চুম্বক থাকে। য়েছ, এইটো শুদ্ধ। বৈদ্যুতিক ঘণ্টাত এটুকুৰা বিদ্যুৎ চুম্বক থাকে। অ'কে, এইটো শুদ্ধ হ'ব। তোমালোকে উত্তৰ দি শুদ্ধ বুলি লিখি দিবা। এতিয়া দহত চোৱা, তোমালোকক দহত দিছে এটা আৱৰ্জনা স্তূপৰ পৰা প্লাষ্টিকৰ মোনাবোৰ পৃথক কৰিবলৈ বিদ্যুৎ চুম্বক ব্যৱহাৰ কাৰ্যকৰী হ'ব বুলি তুমি ভাবানে? ব্যাখ্যা কৰা। কেতিয়াও কাৰ্যকৰী নহ'ব, কাৰণ প্লাষ্টিক হৈছে এটা অচুম্বকীয় পদাৰ্থ আৰু অচুম্বকীয় পদাৰ্থক চুম্বকে আকৰ্ষণ নকৰে, ঠিক আছে? যিহেতু প্লাষ্টিকক চুম্বকে আকৰ্ষণেই নকৰে, গতিকে আৱৰ্জনা স্তূপৰ পৰা প্লাষ্টিকৰ মোনাবোৰ চুম্বকে কেনেকৈ পৃথক কৰিব, হয়নে? গতিকে এইটো সম্ভৱেই নহয়। গতিকে তোমালোকে উত্তৰ দি লিখিবা যে এটা আৱৰ্জনা স্তূপৰ পৰা প্লাষ্টিকৰ মোনাবোৰ পৃথক কৰিবলৈ বিদ্যুৎ চুম্বক ব্যৱহাৰ কৰিব নোৱাৰি। চুম্বকৰ যি ধৰ্ম থাকে বিদ্যুৎ চুম্বকৰ ছেইম ধৰ্মই থাকে। অ'কে, গতিকে বিদ্যুৎ চুম্বক আৰু নৰ্মেল চুম্বক ইয়াৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। নৰ্মেল চুম্বকে যি কৰিব পাৰে বিদ্যুৎ চুম্বকে ছেইম কাম কৰিব পাৰে। অ'কে, তো গতিকে তোমালোকে সেইদৰে লিখিবা। তাৰপিছত লিখিবা কাৰণ বিদ্যুৎ চুম্বকে মাত্ৰ চুম্বকীয় পদাৰ্থবোৰকহে আকৰ্ষণ কৰে, যিহেতু প্লাষ্টিক বেগবোৰ অচুম্বকীয় পদাৰ্থ, গতিকে এইবোৰক বিদ্যুৎ চুম্বকে আকৰ্ষণ নকৰে, ঠিক আছে? তো এইদৰে তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখি ল'বা। এতিয়া 11ত চোৱা, তোমালোকক 11ত দিছে যে এজন বিজুলী মিস্ত্ৰীয়ে তোমালোকৰ ঘৰত কিবা মেৰামতিৰ কাম কৰি আছে। এটুকুৰা তাৰেৰে তেওঁ ফিউজটো সলাব খুজিছে। তুমি সন্মত হ'বানে? তোমাৰ প্ৰতিক্ৰিয়াৰ কাৰণ ব্যাখ্যা কৰা। তো চোৱা, ফিউজৰ যিটো তাঁৰ সেই তাঁৰটোৰ গলনাংক বহুত কম। বেছি তাপ পালে সেই তাঁৰটো গলি গৈ চাৰ্কিটটো ব্ৰেক কৰি দিয়ে, যাৰ ফলস্বৰূপে আমাৰ ঘৰৰ যিবিলাক দামী দামী সঁজুলি সেইবিলাক সুৰক্ষিত হৈ থাকে। কিন্তু সেই ফিউজৰ তাঁৰৰ সলনি যদি এটা নৰ্মেল তাঁৰ ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে সেই তাঁৰটো গৰম হ'লেও নগলে, কাৰণ নৰ্মেল তাঁৰৰ গলনাংক বহুত বেছি। যদি ফিউজৰ তাঁৰ সলাই যদি এটা নৰ্মেল তাঁৰ ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে সেই ফিউজটো আৰু ফিউজ হৈ নাথাকে। অ'কে, যদি ঘৰত ফিউজেই নাথাকে তেতিয়াহ'লে অতিৰিক্ত কাৰেণ্টটো ঘৰত আহিব, আৰু অতিৰিক্ত কাৰেণ্ট ঘৰত আহিলে জুই জ্বলি যোৱাৰো সম্ভাৱনা আছে। আৰু ইয়াৰ উপৰিও যিবিলাক দামী দামী সঁজুলি আছে, অ'কে, ফ্ৰিজ, ফেন, অ'কে, টিভি, এইবিলাক মানে নষ্ট হোৱাৰ বা ডেমেজ হোৱাৰ চান্স থাকে। অ'কে, তো তোমালোকে উত্তৰ দি লিখিবা যে মই সন্মত নহওঁ, কাৰণ ইলেক্ট্ৰিক ফিউজ এবিধ বিশেষ ধাতুৰে তৈয়াৰী। অতিৰিক্ত বিদ্যুৎ চালিত হ'লে ই উত্তাপিত হৈ গলি ছিগি যায় আৰু ঘৰুৱা বৈদ্যুতিক সৰঞ্জামবোৰ নষ্ট হৈ নাযায়। যদি এটুকুৰা তাৰেৰে ফিউজ বনাই দিয়া হয় তেন্তে বেছি পৰিমাণৰ বিদ্যুৎ তাৰ মাজেৰে প্ৰবাহিত হ'লেও ফিউজডাল গলি ছিগি নাযায়, ফলত ঘৰৰ বৈদ্যুতিক আহিলাবোৰ নষ্ট হৈ যায়। অ'কে ছাত্ৰ ছাত্ৰীসকল, তো এইদৰে তোমালোকে উত্তৰটো লিখি ল'বা। একেবাৰে ইজিকৈ লিখিছোঁ, হয়নে? গতিকে তোমালোকে যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই তেতিয়াহ'লে লাইক কৰি দিয়া এটা। এতিয়া 12ত চোৱা, 12ত দিছে 14.4 চিত্ৰত দেখুওৱাৰ দৰে এটা কোষ ৰখা সঁজুলি, এটা চুইচ আৰু এটা বাল্ব ব্যৱহাৰ কৰি জুবেদাই বৰ্তনী এটা সাজিলে। তাৰপিছত তাই চুইচ দিয়া সত্ত্বেও বাল্বটো নজ্বলিল। বৰ্তনীৰ সম্ভাৱ্য ভুলবোৰ নিৰ্ণয় কৰাত জুবেদাক সহায় কৰা। ঠিক আছে? তো জুবেদা নামৰ ছোৱালী এজনীয়ে কি কৰিছে? এটা বৈদ্যুতিক বৰ্তনী বনাইছে, কিন্তু
বৈদ্যুতিক বৰ্তনীটো বনোৱাৰ পিছত তাই চুইচটো দিয়া সত্ত্বেও বাল্বটো জ্বলা নাই। বাল্বটো কি কাৰণত নজ্বলিব পাৰে সেই কাৰণবিলাক তোমালোকক লিখিবলৈ দিছে। ঠিক আছে, তো উত্তৰ দি এইদৰে লিখিবা যে বিদ্যুৎ কোষ বা বেটেৰী সংযোগ কৰিবলৈ পাহৰিব পাৰে। বিদ্যুৎ কোষৰ সংযোগ ভুল হ'ব পাৰে বা বিদ্যুৎ কোষ ডেমেজ হ'ব পাৰে, তেনেকৈও লিখিব পাৰা। বাল্বটো ফিউজ হ'ব পাৰে, তাৰৰ সংযোগস্থল ঢিলা হ'ব পাৰে। ঠিক আছে, এই সম্ভাৱ্য কাৰণকেইটাৰ কাৰণে বাল্বটো জ্বলা নাই। এতিয়া 13ত চোৱা, তোমালোকক 13ত দিছে 14.24 চিত্ৰত দেখুওৱা বৰ্তনীত, এই চিত্ৰটোৰ কথা কৈছে, এই বৰ্তনীত চুইচটো অফ অৱস্থাত থাকিলে বাল্ব জ্বলি উঠিবনে? যদি এই চুইচটো এনেকুৱা অফ অৱস্থাতে থাকে তেতিয়াহ'লে বাল্বটো জ্বলি উঠিবনে নাই তোমালোকক সুধিছে। অ'কে, তো আমি জানো যে বিদ্যুৎ বেটাৰীৰ ধনাত্মক মেৰুৰ পৰা ওলাই ঋণাত্মক মেৰুলৈ প্ৰৱেশ কৰে। অ'কে, অৰ্থাৎ বিদ্যুতৰ দিশ হৈছে পজিটিভ টু নেগেটিভ। ঠিক আছে, তো তাৰ মানে কি? তাৰ মানে বেটাৰীত এটা পটেনচিয়েল ডিফাৰেঞ্চ থাকে। সেই পটেনচিয়েল ডিফাৰেঞ্চৰ কাৰণেই বেটাৰীৰ পৰা বিদ্যুৎ ওলাই পজিটিভ টাৰ্মিনেলৰ পৰা ওলাই নেগেটিভ টাৰ্মিনেলৰ ফালে গতি কৰে, বেটাৰীত গৈ প্ৰৱেশ কৰে। যদি কিবা কাৰণত চাৰ্কিটটো ব্ৰেক হৈ থাকে, যদি বেটাৰী এটা প্ৰান্তৰ সৈতে আন এটা প্ৰান্তত যদি কানেকশ্যন নাথাকে, তেতিয়াহ'লে বিদ্যুতেই পাৰ নহ'ব, আৰু বিদ্যুৎ পাৰ নহ'লে এই বাল্ববিলাক কোনো এটাও জ্বলি নুঠে। ঠিক আছে, চ' তোমালোকে লিখিবা যে চুইচটো অফ অৱস্থাত বাল্ব জ্বলি নুঠে। তাৰপিছত চোৱা, ইয়াত দিছে যে চুইচটো অন কৰিলে কি ক্ৰমত A, B আৰু C বাল্বটো জ্বলিব। বেচিকেলি প্ৰথমে এই C বাল্বটো জ্বলিব, তাৰপিছত B বাল্বটো জ্বলিব, আৰু তাৰপিছত A বাল্বটো জ্বলিব। কিন্তু ইমানেই কম সময়ৰ ভিতৰত জ্বলিব, আমি ক'বই নোৱাৰিম যে কোনটো বাল্ব আগতে জ্বলি আছে। ঠিক আছে, তো তোমালোকে উত্তৰ দি লিখিবা যে চুইচ অন কৰিলে গোটেইকেইটা বাল্ব একেলগে জ্বলি উঠিব। অ'কে, তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনে পালা তোমালোকে মোক কমেণ্ট কৰি জনাবা। তোমালোকৰ কমেণ্টবোৰে মোক মটিভেট কৰে। ঠিক আছে, গতিকে তোমালোকে পজিটিভ কমেণ্ট কৰিবা। আৰু যদি কিবা তোমালোকৰ যদি ভিতৰুৱা প্ৰশ্নৰ প্ৰয়োজন হয়, তেতিয়াহ'লে তোমালোকে মোক কমেণ্ট কৰি জনাবা। সেই প্ৰশ্নবিলাকৰ উত্তৰ লিখি মই তোমালোকক দি দিম। ঠিক আছে, তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।